অনুষ্ঠিত শিক্ষক সমাজৰ আহ্বানত আজি 22 ডিসেম্বৰৰ এই বিশেষ দিনটোত অনুষ্ঠিত শিক্ষক সমাবেশৰ এই গাম্ভীৰ্যপূৰ্ণ মঞ্চত উপবিষ্ট স্বনামধন্য সুধীবৃন্দ, অতি শ্ৰদ্ধাৰ হৃদয়ৰ সতীৰ্থ গুৰুসকল সকলোলৈকে আজিৰ এই সমাবেশলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু নিজৰ বাবে এটি দিন, এই দিনটো নিজৰ কৰি তোলাৰ বাবে যিসকল ওলাই আহিল সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতাৰে আমি সভাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। 15,000 শিক্ষক কিছুমান পিছত ইয়াত সমবেত হ'ব আৰু আটাইকে এই দূৰ দূৰণিৰ পৰা আহি ইয়াত যি কষ্টেৰে এই চোকা ৰ'দত আপোনালোকে বহি যিটো শক্তি প্ৰদৰ্শনৰ কাৰণে আমাৰ ঐক্যতাক আমাক উৎসাহ যোগাবলৈ যে সাহসেৰে আগবাঢ়ি আহিছে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। প্ৰতিবাদী স্তৰত প্ৰতিবাদী কাৰ্যসূচীৰ লৈ আমি ইয়াত সময় পাবলৈ আহিছোঁ অত্যন্ত দুৰ্ভাগ্যজনক। কিন্তু ইয়াৰ বাবে আমি অকল শিক্ষকসকলে দায়ী নহয় আৰু আমাৰ আন্দোলন কৰাৰ আমি কষ্ট হৈ দিছোঁ, চৰকাৰক বহুত ভাল কৰিছোঁ যে আমি কোনো আন্দোলনকাৰী পেছাদাৰী তেওঁলোকৰ ব্যক্তি নহয়, তেওঁলোকৰ সংগঠন নহয়, এইটো শিক্ষক সংগঠন। আমি বাৰে বাৰে চৰকাৰক স্পষ্ট কৰি দিছোঁ, খালি আমাৰ যিটো ৰাজ্যতা, আমাৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যৰ হকেহে আমি যুঁজ দি আছোঁ, ৰাজ্যতাৰ হকেহে আমি যুঁজ দি আছোঁ। কিন্তু ৰেগুলাৰাইজেশ্যন নিয়মীয়াকৰণ এই বিষয়টো গুৰুত্ব সহকাৰে লৈছিল আৰু তাৰ পিছতে আমি 2017 চনৰ পৰা 2018 চনৰ পৰা সৰ্বাত্মক ৰূপত সেই ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত আৰু তথ্য সহকাৰে আমাৰ যিটো তথ্য আছে আমি কিয় ৰেগুলাৰাইজ হ'ব নোৱাৰোঁ, এই তথ্য সহকাৰে আমি কিন্তু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিলোঁ। এই ৰাজ্যতা প্ৰাপ্য, আমাৰ যিটো ৰাজ্যতা, আমাৰ যিটো প্ৰাপ্য এইখিনি পাব লাগে। আৰু তাৰ ফলস্বৰূপে কি হ'ল, অসম চৰকাৰে কিন্তু 2020 চনত বাধ্য হৈ পৰিছিল। 2020 চনৰ জুলাই মাহত এখন কেবিনেট সিদ্ধান্ত লৈ আমাৰ চাকৰিসমূহ 60 বছৰ বয়সলৈকে নিয়মীকৰণ কৰিবলৈ চৰকাৰে বাধ্য হৈছিল। আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল যে এইসকল শিক্ষকক আমি নিয়মীকৰণ কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, কিন্তু আইনী বাধা থকাৰ বাবে আমি নিয়মীকৰণ কৰিব নোৱাৰিলোঁ। কিন্তু আমি দ্বিতীয় প্ৰতিবাদ কৰিছিলোঁ যে কোনখন আইনে বাধা দি আছে স্পষ্ট কৰক, কোনখন আইনে আমাক নিয়মীকৰণ কৰাত বাধা দি আছে সেই কথাটো স্পষ্ট কৰিব লাগে চৰকাৰে। আমি কিন্তু সম্পূৰ্ণৰূপে আমাৰ সংগঠন আমি একত্ৰিতভাৱে সেই কথাটো সাহসেৰে থিয় হৈ প্ৰতিবাদ কৰিছিলোঁ, কিন্তু চৰকাৰে স্পষ্টকৈ ক'ব নোৱাৰিলে। এদিন মুখামুখি অনুষ্ঠান শিক্ষামন্ত্ৰীৰ লগত মুখামুখি অনুষ্ঠান হৈছিল টকশ্ব'ত, তাতে শিক্ষামন্ত্ৰীয়ে এখন উপায়হীন হৈ তেওঁক চাৰে বেৰে কোবাই এটা অন্য ধৰণে নিবলৈ চেষ্টা কৰিছিল বিষয়টো। গতিকে কোনো যে সুস্পষ্ট তেনেকুৱা ধৰণৰ কোনো নীতি নাছিল, কোনো আইনে বাধা দিয়া নাছিল, সেই কথাটো একেবাৰে স্পষ্ট আছিল। আৰু সেইটো সময়ত প্ৰমাণিত হ'ল যোৱা 15 আগষ্ট তাৰিখে। যোৱা 15 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাষ্ট্ৰীয় পতাকাৰ তলত ঘোষণা কৰিছিল যে আজি আমি চৰকাৰে সিদ্ধান্ত লৈছিল সিদিনাখন যে যিমান শিক্ষক আছে, যিমান অস্থায়ী শিক্ষক আছে, মানে কণ্ট্ৰেকচুৱেল শিক্ষক আছে, সকলোকে আমি নিয়মীকৰণ কৰি অতি শীঘ্ৰে আৰু তাৰ বাবে এখন কমিটি গঠন কৰা হ'ব। গতিকে নৈতিকভাৱে আমাৰ সেই একতাৰ জয় সেইদিনাই হৈছিল। কাৰণ যিখন চৰকাৰে যিজন শিক্ষামন্ত্ৰী হৈ থাকোঁতে সত্যাধিৰ ৰূপত বাৰে বাৰে কৈছিল আইনী বাধা থকাৰ কাৰণে আমাক নিয়মীকৰণ কৰিব নোৱাৰে, এতিয়া যোৱা 15 আগষ্ট তাৰিখে সেইজন শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ তেখেতে এতিয়া আইনীৰ কথা সেই আইনী বাধাখন কেনেকৈ আঁতৰি আমাৰ ক্ষেত্ৰত কষ্ট হৈছে। যি নহওক আমি কিন্তু এই বিষয়টো আদৰণীয় জনাইছোঁ, কাৰণ আমিও যিটো বিচাৰি আছিলোঁ, আমাৰ যি দাবী আছিল, আমাৰ যিটো মূল লক্ষ্য আছিল, আমাৰ যিটো ন্যায্যতা আছিল, তাত যে কোনো আইনী বাধা নাছিল, সেই কথাটো স্পষ্ট প্ৰমাণিত হৈছিল সেইদিনাখন 15 আগষ্ট তাৰিখে। আৰু আমাৰ শিক্ষকসকলেও উৎফুল্লিত হৈছিল। আমি কিন্তু এইবিলাকত প্ৰতিবাদ কৰা নাছিলোঁ যে আইনী বাধা ইমান দিন কিয় নাছিল, আৰু আমি আদৰণীয় জনাইছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত দীপাৱলীৰ দিনাখন নৱেম্বৰৰ 10 তাৰিখ আছিল বছৰৰ, সেইদিনাখন শিক্ষামন্ত্ৰী মহোদয়ে এটা নিউজ চেনেলত, ব্যক্তিগত নিউজ চেনেলত ঘোষণা কৰিছিল যে এওঁলোকক নিয়মীকৰণ কৰা হ'ব, কিন্তু তেওঁলোকক সম্পূৰ্ণ নতুন চাকৰিত নিযুক্তি দিয়া হ'ব আৰু আগৰ যিটো বেনিফিট, চাকৰিৰ বেনিফিট, ছাৰ্ভিচ বেনিফিট বা যিটো দৰমহাৰ গাঁথনি সেইবিলাক সকলো হেৰুৱাব লাগিব আৰু সম্পূৰ্ণ নতুন ৰূপে নতুন শিক্ষকৰ দৰে নতুনকৈ দৰমহাৰ গাঁথনিৰে তেওঁলোকে চাকৰিত যোগদান কৰিব লাগিব।
এই বিষয়টো আমাক হতাহত কৰি দিছে। এইটো এতিয়া আপোনালোকে মানিব পাৰিব নেকি? কোনোবাই মানিব নেকি? কোনোবাই মানিব লগা আছে নেকি? মানি বুলি কওক, এতিয়া হাত দাঙি দিব পাৰিছে কোনোবাই মানে যদি। ধন্যবাদ ধন্যবাদ। আমি এই বিষয়টো কেতিয়াও নামানো। আমি আজি এটা সংকল্প লওঁ কিছুমান পিছতে যে আমি এই বিষয়টো কেতিয়াও মানিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমি এতিয়া যুক্তি সহকাৰে আলোচনা কৰিম। আৰু যোৱা 7 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লগত এখন আলোচনাত মিলিত হৈছিল। আমাৰ লগত মানে প্ৰত্যেকখন জিলাৰ পৰা 4জনকৈ প্ৰতিনিধি তেওঁ নিমন্ত্ৰণ কৰিছিল অফিচিয়েলি ডিষ্ট্ৰিক্টৰ জৰিয়তে, আৰু তাত আমিও অংশগ্ৰহণ কৰিছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে সেই একেখিনি কথাই তেওঁ বক্তব্যত আৰম্ভ কৰিছিল যে আপোনালোকৰ চাকৰি সম্পূৰ্ণ নতুন হ'ব আৰু নতুনকৈ কৰা হ'ব। আমি চেষ্টা কৰিছিলোঁ দিয়াৰ কাৰণে, কিন্তু কিছুমান বিত্তীয় মেনেজমেণ্টৰ বাধা আছে, বাধ্যবাধকতা আছে। আৰু তেনেকুৱা বাধ্যবাধকতাৰ কাৰণে আমি কি কৰিছোঁ, আমি এইটো ৰেট্ৰস্পেক্টিভ যিটো এইটো বেনিফিট অৰ্থাৎ ছাৰ্ভিচ বেনিফিট অৰ্থাৎ দৰমহাৰ গাঁথনি পূৰ্বৰ পৰা সেইটো দিব নোৱাৰে, সম্পূৰ্ণ নতুনকৈ দিয়া হ'ব। এতিয়া আমি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিলোঁ সেইদিনাখন। প্ৰথম প্ৰশ্নটো আছিলে যে প্ৰেছ এপইণ্টমেণ্টৰ সময়ত তেওঁলোকে বেকডেটত দিব নোৱাৰে। যে আমি কৈছিলোঁ আমিতো বেকডেটত চাকৰি বিচৰা নাই, আমি বেকডেটত চাকৰি বিচৰা নাই। আমি কৈছোঁ আমি যিদিনাখন জইন কৰিছিলোঁ, যিদিনাখনৰ পৰা আৰু ফিল আপ কৰিছিলোঁ, সেইদিনাৰ পৰা আমাক লাগে নিয়মীকৰণ। আমি সেইটোৱে বিচাৰিছিলোঁ, তাৰ আগৰ পৰা বিচৰা নাইতো। গতিকে বিচৰা নাই। চৰকাৰে বাকে প্ৰকাৰে ৰাইজক কিন্তু বিভিন্ন ধৰণে ক'বলৈ লৈ চেষ্টা কৰি আছে যে তেওঁলোকে তেওঁলোকৰ ঠাইত তেওঁলোকে মানে সম্পূৰ্ণ ৰাইট আছে। কিন্তু আমাক কেনেকৈ নিযুক্তি দিয়া হৈছিল, সেই নিযুক্তিটো কেনেকুৱা পদ্ধতিত হৈছিল আপোনালোকে জানিলে আচৰিত হ'ব। হয়তো বহুতে নাজানে যদি মই আজি স্পষ্ট কৰি দিছোঁ। 2012 চনত যেতিয়া আমাক নিযুক্তি দিয়া হৈছিলে, তেতিয়া এটা অসমত একদম সাংঘাতিক আমাৰ প্ৰাথমিক লেভেলত যিটো প্ৰাথমিক স্তৰত শিক্ষা ব্যৱস্থাত নিযুক্তি প্ৰক্ৰিয়াটো সাংঘাতিক জটিলতাৰ সন্মুখীন হৈছিল। কেইবাটাও গুৰুত্বপূৰ্ণ হাইকোৰ্টত কেছ চলি আছিল আৰু কেছৰ বাবে বহু বছৰ ধৰি প্ৰায় 12 বছৰ ধৰি নিযুক্তি দিব পৰা নাছিল। আৰু স্কুলবিলাকৰ অৱস্থা একেবাৰে অথৈগছ আছিল, একেবাৰে দুখ লগা অৱস্থা আছিল। কিছুমান স্কুলত শিক্ষকেই নাছিল, তেনেকুৱা অৱস্থা হৈ গৈছিল, দুখ লগা অৱস্থা আছিল। তেতিয়া সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহামান্য আদালত সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত এটা গোচৰ তুলিছিল অসম চৰকাৰে। আৰু সেই গোচৰ তুলিছিল এনেকৈ যে RTE আহি আছে, ভাৰত চৰকাৰৰ যিখন শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰিবলৈ গৈ আছে। 2009 চনত যিখন শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰিছিল, আইন প্ৰণয়ন কৰিছিল, সেই আইনখন সমগ্ৰ ভাৰতবৰ্ষত বলবৎ কৰিবলৈ গৈ আছে। আৰু সেই আইনখনৰ ভিত্তিত যদি নিযুক্তি দিব লাগে, তেতিয়াহ'লে বহুকেইটা ক্ষেত্ৰত আমাৰ অসমত প্ৰাথমিক বিভাগত, প্ৰাথমিক শিক্ষা বিভাগত বহুকেইটা পদ খালী আছে। আৰু তেতিয়া সেই সময়ত 2012 চনত 1 লাখ পষ্ট দেখুৱাই দিছিল, 1 লাখ পদ খালী আছিল। আৰু সুপ্ৰিম কোৰ্টে লগে লগে ৰায়দান দিছিল খুব সোনকালে যে পূৰ্বৰ কেছবিলাকৰ যিটো এনেকৈ স্থগিত ৰাখি এই যিটো RTE এক্টৰ অধীনত সেই পষ্টবিলাক ফিল আপ কৰিব লাগে। RTE এক্টখন সম্পূৰ্ণকৈ ইমপ্লিমেণ্ট কৰিব লাগে। অৰ্থাৎ RTE এক্ট মতে কোৱালিটি এডুকেশ্যন লাগে আৰু PTR মতে টিচাৰ লাগে, আৰু তাৰ ভিত্তিত শিক্ষকবিলাক নিযুক্তি দিব লাগে। আৰু সম্পূৰ্ণ মেধাৰ ভিত্তিত টেট পৰীক্ষা পাতি NCT নৰ্মতে যিখিনি যোগ্যতা লাগে সেই সকলো যোগ্যতাৰ ভিত্তিত তেওঁলোকক নিযুক্তি দিব লাগে। সেইমতে আমাৰ 2012 চন সকলো আৰম্ভ কৰি দিছিল। আৰু সেই নিযুক্তিৰ ভিত্তিত যিটো অসম চৰকাৰে পোষ্ট দেখুৱাইছিল 1 লাখ পোষ্ট, সেই 1 লাখ পোষ্টৰ এগেইনষ্টত আমাক নিযুক্তি দিয়া হৈছিল। গতিকে আমাক সেই 2013 চনৰ পৰা যিটো আৰোপি দিছে এপ্ৰিল মাহৰ পৰা, তেতিয়াৰ পৰা কি যুক্তিত দিব নোৱাৰে আমি সেই যুক্তিটোহে বিচাৰি নাপালোঁ। গতিকে এইটো এটা 1 নম্বৰ পইণ্ট যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে, আৰু এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত আমাক নিযুক্তি দিয়া হৈছিলে যে আমাৰ খালী পদ আমাক এনেই ক'ৰবাত ধৰি আনি এখন ছ'চাইটিৰ আণ্ডাৰত আমাক নিযুক্তি দিয়া নাছিল। আজি মুখ্যমন্ত্ৰী মহোদয়ে যিটো বাকে প্ৰকাৰে বিভিন্ন ধৰণৰ কথা কৈ আমাক এইটো ব্যতিব্যস্ত কৰিব চেষ্টা কৰিছে যদিও, কিন্তু আমি এইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম। আৰু দ্বিতীয় কথাটো কৈছে যে AG মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন আকৌ এটা কথা কৈছিল যে AG অফিচৰ বাদে, AG মানে অডিট জেনেৰেল অফিচৰ বাধ্যবাধকতা আছে। আমিও এইকেইদিন বিভিন্ন মাধ্যমত খবৰ কৰিছিলোঁ যে AG অফিচৰ বাধ্যবাধকতা থকাৰ কথাটো একেবাৰে হাস্যকৰ। যিখন চৰকাৰে
কোনোবা সাধাৰণ মানুহে লোন ল'লে সেই লোন মাফ কৰাৰ কাৰণে আইন বনাব পাৰে আৰু আমাৰ পাই থকা বেতনটো সুৰক্ষাৰ কাৰণে এখন আইন বনাই আমাৰ বেতনটো কৰিব নোৱাৰে কি চৰকাৰ হয় আমি প্ৰশ্ন কৰিছোঁ কিয় নোৱাৰি তুমি ইমানেই দক্ষ চৰকাৰ ইমান হাজাৰ হাজাৰ মানুহৰ লোন মাফ কৰি দিছে সেইটো কোনখন আইনত আছিল সেইবিলাক কথা নতুনকৈ আইন বনাইছে আৰু আমাৰ বেতন সুৰক্ষাটোৰ ক্ষেত্ৰত কিয় মানে আইনখন প্ৰদান কৰিব নোৱাৰে বিধানসভাত মাত্ৰ এদিন লগাম এদিন বিধানসভাত বহিলে সেই আইন প্ৰদান কৰি আমাৰ বেতনটো সুৰক্ষিত কৰিব পাৰে গতিকে এইবিলাক অজুহাত সৰু সুৰা কথাত আমি কেতিয়াও ভুল নাযাব শক্তিশালীৰ ওপৰত শিক্ষিত হৈ থাকোঁ সকলোৱে একগোট হৈ থাকক আমি এইটো পাবই লাগিব প্ৰাপ্য ৰাজ্যত আছে ৰাজ্যৰ প্ৰাপ্য তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে আকৌ এটা বিষয় কৈছিল যে আমাৰ এতিয়া ক'ব ধৰিছে যে সৰ্বশিক্ষাৰ অধীনত আপোনালোকে নিযুক্তি পাইছিল গতিকে সৰ্বশিক্ষাটো এটা ছ'চাইটি গতিকে ছ'চাইটি হ'লে আপোনালোকে এতিয়া চৰকাৰীকৰণ কৰা হ'ব গতিকে আমি ছ'চাইটিৰ মানুহক চৰকাৰীকৰণ কৰিবলৈ হ'লে নতুনকৈ হ'বই লাগিব সেইটোতো অতি হাস্যকৰ যে আজি হঠাৎ ছ'চাইটি হৈ গ'লোঁ আমি একেদিনাই আমি ছ'চাইটিৰ মানুহ হৈ গ'লোঁ আমাক নিযুক্তি দিছে এখন সৰ্ববৃহৎ আইনৰ অধীনত এজন IAS অফিচাৰে এজন IAS অফিচাৰে আমাৰ নিযুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল আমাক 1977 যিটো ছাৰ্ভিচ ৰুল সেই ছাৰ্ভিচ ৰুলমতে আমাক সকলো বেনিফিট দি আছে আমি যিটো আনলিভ বা অন্যান্য সা সুবিধা সেইবিলাক 1977 চৰকাৰী আইনৰ সেই ৰুল মতে আমাক আমাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে 1983 ছাৰ্ভিচ ৰুল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে যিখন 2021 চনত ট্ৰেন্সফাৰ এণ্ড ৰেগুলেশ্যন এক্ট বনাইছে সেই আইনৰ অধীনত আমাক ট্ৰেন্সফাৰ দিছে যিখন বিধানসভাত উত্থাপন কৰিছে গতিকে মই আচৰিত পাইছোঁ কেনেকৈ আমি ছ'চাইটিত হ'লোঁ এটা ছ'চাইটিৰ মানুহক ইমানবোৰ গভৰ্ণমেণ্টৰ আইনে কেনেকৈ ঢুকি পালে মই সেইটো প্ৰশ্নই বিচাৰি নাপালোঁ সেইটো বিচাৰি পাহাবা গতিকে এইবোৰ কথাত কোনো ভুল নাযাব তেখেতে শেষত বুজাব গৈছিল যে যিসকলৰ বয়স কম আছে তোমালোকে এইটো সুবিধাটো লোৱা অলপ লোকচান হ'লেও পিছত পৰিয়াল সুৰক্ষিত হ'ব বহুদিন চাকৰি আছে এনেকুৱা ধৰণৰ বুজাবলৈ গৈছিল আৰু যিসকলৰ বয়স বেছি আছে লাইবিলিটি বেছি আছে লোন বেছি আছে তোমালোকে ইয়াতেই থকাৰ ব্যৱস্থা কৰা এইটো দৰমহা পাই থাকিবা বা এই সুন্দৰ নীতি এজন সুদক্ষ মুখ্যমন্ত্ৰী এনেকুৱা নীতি হ'ব পাৰে বুলি মই কেতিয়াও সকলোতে ভবা নাছিলোঁ আৰু আমাৰ জীৱনতে থান বান কৰিব তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল সেইদিনাখন মিটিঙত আৰু তেওঁ আমাৰ জীৱনৰ থান বান হয় তেওঁৰ কি মোৰ কি আহে যায় এনেকুৱা ধৰণৰ বক্তব্যৰে আমাক সম্বোধন কৰিছিল সেইদিনাখন আমি দুখ পাইছিলোঁ কিন্তু শিক্ষক হিচাপে অত্যন্ত দুখ পাইছিলোঁ কিন্তু মই শিক্ষকসকলক ধন্যবাদ দিছোঁ সেইদিনাখন যিসকল শিক্ষক আছিল তাত উপস্থিত তেওঁলোকে কিন্তু খুব বিনয়ীভাৱে নম্ৰতাৰে সন্মান জনাই আৰু সন্মান জনোৱাটো দায়িত্ব আমাৰ কৰ্তব্য আমি শিক্ষক আমি কেনেকৈ সন্মান জনাব লাগে এজন ব্যক্তিক এজন পদবীক সেইটো আমি শিক্ষকে এই শিক্ষকসকলে বিশেষভাৱে আমি নিশ্চিতভাৱে জানো সেইখিনি আমাৰ জ্ঞান আছে আৰু সেইবাবে মই সেই শিক্ষকসকলক সেইদিনাখন ধন্যবাদ জনাইছোঁ যিসকল শিক্ষক উপস্থিত আছিলে গতিকে এইটো SSA বুলি কৈ এতিয়া আমাক SSA পৰা চৰকাৰীকৰণ কৰিব ওলাইছে এই কথাটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ SSA ছ'চাইটি কেতিয়াও হ'ব নোৱাৰে RT Act ছ'চাইটিত এখন SSA কেতিয়াও এপ্লিকেবল হ'ব নোৱাৰে RT Actত স্পষ্টভাৱে উল্লেখ আছে 2011 চনত অসম চৰকাৰে যিখন আইন প্ৰদান কৰিছিল RT Actৰ অধীনত এখন সংযোজন কৰি তাত স্পষ্টভাৱে লিখা আছে যে এতিয়াৰ পৰা যিসকল শিক্ষক নিযুক্তি দিয়া হ'ব সেই আটাইবিলাক শিক্ষকক পাৰ্মানেণ্ট বেচিছ আৰু ৰেগুলাৰ বেচিছত নিযুক্তি দিব লাগিব গতিকে সেই চৰকাৰে সেই নিজেই প্ৰদান কৰা আইন চৰকাৰে কিন্তু নিজেই উল্লংঘন কৰি আছে গতিকে আৰু চৰকাৰক বেছি আমাৰ ওপৰত অন্যায় কৰিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰীয়ে সেইদিনাখন আমাক অৱগত কৈছে আপোনালোকৰ ছ'চাইটিৰ মানুহ আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ এইখিনি কথা কৈছিলোঁ আজি মই আপোনালোক যিখিনি কৈছিলোঁ আমি আমাৰ শিক্ষকসকলে মুখ্যমন্ত্ৰী মহোদয়ক সেই একেখিনি প্ৰশ্নই কৰিছিলে তেতিয়া তেখেতে কৈছিল যে মই যিখিনি দি আছিলোঁ আৰু কোনো দৰমহা এইটো আচলতে আপোনালোকে পাব নালাগিছিল মোৰ ইচ্ছাতে দিয়া হৈছে আৰু মই থকালৈকে পাই থাকিব তেনেকুৱা কৈছিল এইটো কেনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰোঁ যদি এজন মুখ্যমন্ত্ৰী বা এজন শিক্ষামন্ত্ৰী নিজৰ ইচ্ছামতেও দিব পাৰে চৰকাৰৰ যদি কোনো নীতি নাই কোনো বিধি নাই তেতিয়াহ'লে কিন্তু আমি আমাৰ গোটেই দেশখনৰ বাবে আমি শিক্ষক হিচাপে এইটো কিন্তু এটা ভাবুকিৰ সৃষ্টি হ'ব গোটেই সমাজ ব্যৱস্থাটো এটা ভাবুকিৰ সৃষ্টি হ'ব যদি এজন মুখ্যমন্ত্ৰী বা এজন দায়িত্বশীল মন্ত্ৰীয়ে নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে সকলো কাম এটা নীতিগতভাৱে যাব লাগে এটা বিধিগতভাৱে যাব লাগিব গতিকে আমি ইয়াত স্পষ্টভাৱে কৈছোঁ যে ছাৰ আমাৰ যিটো আছে আমি যিটো আৰম্ভ পাই আছোঁ সেইদিনাৰ পৰা আমি পাব লাগিব
আৰু আমাৰ এইটো ৰাজ্য আমি উদাহৰণ দিছিলোঁ। আৰু এটা কথা যে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত কেনেকৈ কৰিলে, মণিপুৰত যিসকল শিক্ষক নিযুক্তি কৰিছে ষ্টেট মানে SSL পৰা, মণিপুৰত যেতিয়া তেওঁলোকক ৰেগুলাৰাইজেশ্যন কৰিছে, তেওঁলোকক একদম ছাৰ্ভিচ ডেট অফ জইনিঙৰ পৰা তেওঁলোকক ৰেগুলাৰাইজেশ্যন কৰিছিল। আৰু আমাৰ অসমতো আছে এনেকুৱা 2021 চনতো এটা নিযুক্তি দিয়া হৈছিল হাইস্কুলৰ শিক্ষক এছামক, তাতে আমি দেখাই দিছিলোঁ। আৰু তেতিয়া তেওঁ কৈছে সেইটো আমাৰ পূৰ্বৰ ভুল আছিল আৰু ভুল থকাৰ কাৰণে আমি এইখিনি কৰিব লগা হৈছে। মানে আমাৰ ক্ষেত্ৰতো ভুল হৈছে, আমাৰ ক্ষেত্ৰত আমাৰ একো ভুল নাই। যিখিনি ভুল কৰিছে চৰকাৰে ভুল কৰিছে। যিখন আইন চৰকাৰে প্ৰণয়ন কৰি চৰকাৰে তাক যদি উলংঘন কৰিছে প্ৰতিপালন কৰাৰ ক্ষেত্ৰত, সেইটো আমাৰ দোষ নহয়। গতিকে আমি স্পষ্ট ৰূপত কৈছোঁ যে আমাৰ যিটো আইনমতে পাব লাগে এই আইনমতে আমি প্ৰাপ্য পাবই লাগিব, নোপোৱালৈকে কিন্তু আমি সংগ্ৰাম চলাই যাম। আৰু মণিপুৰৰ কথা কওঁতে তেওঁ কৈছে এইটো অতি হাস্য, অৰ্থাৎ প্ৰতিটো এনচাৰ প্ৰতিটো ৰিপ্লাই তেওঁ খুব হাস্যকৰভাৱে দিছে, স্পষ্টভাৱে দিব পৰা নাই। মণিপুৰ এখন ললেছ ষ্টেট বুলি কৈছে, এখন ললেছ ষ্টেট, তাত কোনো লয় নাই, মানুহ দেখিলে গুলিয়াই মাৰে কিবা মাৰে তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিল। গতিকে সেইখন ৰাজ্যৰ লগত আমাৰ অসমত তুলনা নকৰিব হাতযোৰ গৈ আমাক অনুৰোধ কৰিছিল। কি ক'ব এতিয়া, মণিপুৰ বোলে ললেছ ষ্টেট। আৰু সেইদিনাখন সেইদিনা শেষৰ আজি 3 দিনমান আগতে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে মণিপুৰ এজন সাংবাদিকে সুধিছিল প্ৰশ্ন যে মণিপুৰ চুবুৰীয়া ৰাজ্য মণিপুৰত তেনেকৈ কৰিছে, কোনোবাই ডকাইত কৰিলে বোলে আমিও ডকাইত কৰিম নেকি, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। এতিয়া কেনেকৈ জানো উত্তৰ দিব। অৰ্থাৎ একেখন ভাৰতৰ সংবিধান এখনে নহয় নেকি, ভাৰতবৰ্ষৰ সংবিধানটো এখন, মণিপুৰ আমাৰ ভাৰতৰ অংগ নহয় নেকি, নহয় নেকি? হয় যদি আমি কিয় নোৱাৰিম, মণিপুৰে যদি পাৰে আমি কিয় নোৱাৰিম? উত্তৰ প্ৰদেশত এটা ৰিচেণ্টলি উত্তৰ প্ৰদেশ হাইকোৰ্টৰ এটা ৰাইট আনিছে একে ধৰণৰ, তেওঁলোকৰ চাকৰি এনেকৈ নতুনকৈ কৰিবলৈ লৈছিল। আৰু সেই চাকৰিটো এতিয়া তেওঁলোকৰ হাইকোৰ্টে ৰাইট আনিছে যে তেওঁলোকৰ পূৰ্ব কোনো কাৰণতে বেছিক পে ৰিডিউচ কৰিব নোৱাৰে। অৰ্থাৎ দৰমহাৰ গাঁথনি যিটো দিয়া আছে, বেছিক পে দিয়া আছে, সেই বেছিক পে কোনো কাৰণত ৰিডিউচ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ ৰাইট আনিছে, স্পষ্ট ৰাইট আছে। উৰিষ্যাত দিছে, ত্ৰিপুৰাটো শেহতীয়াভাৱে আজি কেইদিনমান আগতে এখন অৰ্ডাৰ লৈছে একে ধৰণৰ। গতিকে আমি সকলো ফালৰ পৰা সুৰক্ষিত, কোনো চিন্তাৰ কাৰণ নাই বুলি ভাবোঁ। মাত্ৰ আমাক লাগিব একতা, শক্তি, ধৈৰ্য, ত্যাগ, এইখিনি কিন্তু লাগিব। আমাক পেক ফাইনেন্সৰ কথা আছে, যিটো প্ৰজেক্ট এপ্ৰুভেল বোৰ্ড, তাতেও বাৰে 2014 চনৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টে MHRD মিনিষ্টাৰ অফ হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট তেওঁলোকে বাৰে কৈ আছে যে এইসকলক আৱশ্যকতা দ্বৈতকেইটাৰ ভংগ কৰিব লাগে আৰু ভংগ কৰি তেওঁলোকক পাৰ্মানেণ্ট বেচিছত গভৰ্ণমেণ্টে ল'ব লাগে। কিন্তু সেই পেপাৰ মাইনুটছৰ কোনো ধৰণৰ ক্লজ এতিয়ালৈকে চৰকাৰে মানিবলৈ আগবাঢ়ি অহা নাই। আমি সেই কথাবিলাকো উত্থাপন কৰিছোঁ। গতিকে সকলো ফালৰ পৰা চালে সংগ্ৰামী বন্ধু বান্ধৱীসকল, আমি যদি সকলো ফালৰ পৰা চাওঁ, আমাৰ ক্ষেত্ৰত আমি কিন্তু যদি ভালদৰে বগা পাল্লাত আমি বহি চাওঁ, এফালে চৰকাৰক বহাওঁ, এফালে যদি আমি শিক্ষকসকল বহোঁ, আমি কিন্তু বহুত শক্তিশালী ৰূপত অৱস্থান কৰি আছোঁ। আমি বহুত শক্তিশালী হিচাপত অৱস্থান কৰি আছোঁ। মাত্ৰ ভয় খোৱাৰ প্ৰয়োজন নাই, শংকিত হোৱাৰ প্ৰয়োজন নাই, শংকিত নহ'ব, ভয় নাখাব। আজি যিটো শক্তি দেখাইছে এই শক্তিৰে আগবাঢ়ি আহক। আমি অতি শীঘ্ৰে মাত্ৰ এটা খোজ বাকী আছে, কাৰণ যিখন চৰকাৰে নিয়মীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল, ইমান দিনে আইনগত বাধা আছে বুলি কৈ আছিল, আৰু সেইখন চৰকাৰে এতিয়া আইনগত বাধা নেওচি ৰেগুলাৰ কৰিবলৈ বাধ্য হৈছে। গতিকে বেতন সুৰক্ষাটো আমাৰ কাৰণে এইটো একেবাৰে সহজলভ্য, এইটো দুৰ্লভ বস্তু নহয়, দুৰ্লভ বস্তু বিচৰা নাই, একেবাৰে সহজলভ্য বস্তু। আৰু এইটো পামেই পাব। মহাসংগ্ৰাম হ'বলৈ গৈ আছে ন্যায্য প্ৰাপ্যৰ ক্ষেত্ৰত। এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয়, অগ্ৰণী আৰু মূল কাণ্ডাৰী হ'ব অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক। শিক্ষা প্ৰাথমিক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যি শব্দ আমি আজি অত্যন্ত বিশ্বাসী হৈ গৈছোঁ যে আমাৰ সন্মুখত অহা এই যুদ্ধখন আমি নিশ্চয় জয়ী হ'বলৈ সক্ষম হ'ম। আৰু এই জয়ী হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক। মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। আচলতে আমি আজি এই দিনটোত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনক বা অসম চৰকাৰৰ বিষয়ববীয়াসকলক আমি সম্বৰ্ধনা জনাব পৰা এটা পৰিৱেশৰ সৃষ্টি হ'ব লাগিছিল। আমি কিন্তু মানসিকভাৱে তেনেকৈ ভাবিছিলোঁ। আজিৰ দিনটোত কিন্তু তাৰ পৰিৱৰ্তে আমি শিক্ষা সমাৱেশ পাতিব লগা হ'ল, এই কথা আমাৰ বাবে দুৰ্ভাগ্যজনক। এই পৃষ্ঠভূমিটো আমাক কিয় কৰি দিয়া হ'ল এই কথা কিন্তু আমি সকলোৱে বুজি পাইছোঁ। আমি ইয়াত যিমানখিনি শিক্ষক আহিছোঁ সকলোৱে এটা কথাই মন পাতি আহিছোঁ
যে আমি বিবেক আৰু নিজৰ বিবেকক প্ৰশ্ন কৰি আহিছোঁ যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছোঁ, আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'বলৈ গৈ আছে আৰু আমি সপক্ষে যুঁজিম। আৰু ইমান এটা শক্তিশালী মানসিক লৈ আমি আপোনালোকক ইয়ালৈ আহিছোঁ। মই পুনৰবাৰ সদৌ প্ৰাথমিক শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোৰে হৈ আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বৰ্তমান সময়ত আমাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দিনত আমি পেটৰ শিক্ষাবিদ হিচাপে নিযুক্তি লাভ কৰিছিলোঁ, সেইজন তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু এতিয়া মুখ্যমন্ত্ৰীৰ দিনতে কিন্তু আমি এনে এটা পৰিৱেশত আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমি শিক্ষক সমাবেশ পাতিবলগীয়া হৈছে আমাৰ অন্যায়ৰ বিপক্ষে যুঁজিবলৈ, আমাৰ প্ৰাপ্যৰ সপক্ষে আমি টানি আনিবলৈ। এয়া কিন্তু আমাৰ অসমৰ শৈক্ষিক জগতখনৰ বাবে বা আমাৰ সতীৰ্থ শিক্ষকসকলৰ কাৰণে বা মোৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বেদনাদায়ক কথা। আমি কোনোদিন ভবা নাছিলোঁ যে আমি আকৌ এনেদৰে সমবেত হ'ব লাগিব আমাৰ অন্যায়ৰ বিপক্ষে যুঁজিবলৈ, আমাক কৰা অনীতিৰ বিপক্ষে যুঁজিবলৈ। আমি ভাবিছিলোঁ যে 15 আগষ্টত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া ঘোষণা কৰিলে যে আপোনালোক ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব, আমি সকলোৱে খুব মুকলিভাৱে চৰকাৰখনক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছিলোঁ যে সুদীৰ্ঘ দিনৰ বিৰতিৰ পাছত অন্ততঃ তেওঁলোকে শিক্ষকসকলৰ নিয়মীয়াকৰণ কৰিবলৈ গৈ আছে। কিন্তু সেয়া জানো আজিৰ দিনটোত সম্পূৰ্ণ এটা ওলোটা প্ৰতিচ্ছবি আমাৰ সন্মুখত আহিল। এয়া অত্যন্ত দুৰ্ভাগ্যজনক, আমাৰ বাবে অপমানজনক। আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এটা আনুষ্ঠানিক বাৰ্তালাপ বিচাৰিছিলোঁ, বহুদিনীয়া আমাৰ দাবী আছিল। আমি বহুবাৰ আমাৰ সন্মানীয় শিক্ষামন্ত্ৰীৰ লগত বিভাগৰ লগত আমাৰ আলোচনা হৈছিল আৰু শেষত যেতিয়া সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ আলোচনা হ'ল, অনানুষ্ঠানিকভাৱে হওক বা আনুষ্ঠানিকভাৱে আলোচনা হ'ল, আমি কিন্তু সেইদিনা এটা অত্যন্ত দুৰ্ভাগ্যজনক মানসিকতাৰে আমি সেই আলোচনা চক্ৰৰ পৰা ওলাই যাব লগা হ'ল। আমাৰ সন্মানীয় সভাপতি মহোদয়ে আপোনালোকৰ কথা সেই কথা কৈছে, এটা বন্ধ কোঠাত আমাক কেনেদৰে দুষ্টতাচিল্য কৰা হৈছিলে। আমি সেইদিনা শুব পৰা নাছিলোঁ, আপোনালোকে হ'ব পাৰিছিল জানো? আৰু আজি এই সভাৰ পৃষ্ঠভূমি সেইদিনাই গঠন হৈছিলে, সৃষ্টি হৈছিলে যে আমি আকৌ এবাৰ ৰাজপথলৈ ওলাব লাগিব। আমি বাধ্য কৰা হৈছে, হয় আমাক কালিলৈ মনত কৰিব পাৰে আপোনালোকে শিক্ষক হিচাপে বাৰম্বাৰ আন্দোলন বিচাৰে। আমি এই মঞ্চৰ পৰা বাৰম্বাৰ ক'ব বিচাৰিছোঁ যে আমি আন্দোলনকামী শিক্ষক নহয়, আমি আন্দোলনকামী শক্তি নহয়, আমি আন্দোলনকামী সংগঠন নহয়। কিন্তু কথা হ'ল কি, আমাৰ অন্যায়, আমাৰ ক্ষেত্ৰত যেতিয়া অন্যায় হ'ব, অবিচাৰ হ'ব, আমি নিশ্চিতভাৱে ইয়াৰ প্ৰতিকাৰৰ বাবে আমি আন্দোলন কৰিবই লাগিব। আমাৰ এইটো অধিকাৰ, আমাৰ এইটো গণতান্ত্ৰিক আমি অধিকাৰ। আমি আজিৰ দিনটোত কৈছোঁ যে আমি আন্দোলন হিচাপে বিবেচনা কৰা নাই, হয় আমি আন্দোলন হিচাপে বিবেচনা কৰা নাই, কিন্তু আমাৰ মনৰ কথাখিনি আপোনালোকে এই মঞ্চৰ পৰাই আপুনি শুনিব লাগিব। আপোনালোকে যদি ভাবে এই শিক্ষক সমাৱেশখন আন্দোলন, তেতিয়াহ'লে আপুনি ভাবি লওক যে এই শিক্ষক হ'ল আন্দোলন। এই শিক্ষক সভাখন আন্দোলনকাৰী সভা আজি। কিন্তু মই আকৌ কৈছোঁ যে আন্দোলনকাৰী সভা আমাৰ নহয়। কিন্তু যদি চৰকাৰে ভাবে যে তেওঁলোকে আন্দোলন কৰিছে, নিশ্চিতভাৱে ভাবি লওক আপুনি আন্দোলন কৰিছোঁ। আমি আন্দোলন কৰিছোঁ ন্যায়ৰ সপক্ষে, আমাৰ প্ৰাপ্যৰ সপক্ষে। আমি এটা অতিৰিক্ত বস্তু চৰকাৰখনৰ পৰা বিচৰা নাই। 2012 চনত ঠিকাভিত্তিক হিচাপে নিযুক্তি দিয়াৰ পাছত 2013 চনত যেতিয়া আমাৰ স্কেল পে দিছিল আৰু ইমান দিনৰ পাছত যেতিয়া তেওঁলোকে নিয়মীয়াকৰণৰ নামত নতুন নিযুক্তি, এটা কথা বুজি পোৱা নাই, যি সময়ত ভাৰতবৰ্ষৰ অন্যতম এজন শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অত্যন্ত অধ্যয়নশীল এজন শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া, তেখেতলোকে কিয় বুজি পোৱা নাই নিয়মীয়াকৰণৰ নতুন নিযুক্তিৰ মাজত কিমান আকাশ পাতাল পাৰ্থক্য। আমাৰ দৰে সাধাৰণ মানুহবিলাক কিন্তু আমি বুজি পাইছোঁ। আপোনালোকে বুজি পাইছে নাই? পাইছোঁ। আমি প্ৰত্যেকেই বুজি পাইছোঁ যে নিয়মীয়াকৰণৰ নতুন নিযুক্তি কি, কিন্তু চৰকাৰখনৰ মুৰব্বীয়ে বুজি নাপায় নতুন নিযুক্তি কি আৰু নিয়মীয়াকৰণ কি। তেওঁলোকে সমাজত প্ৰচাৰ কৰিব বিচাৰে, বিচাৰিছে যে আমি এইসকল শিক্ষকক নিয়মীয়াকৰণ কৰিব বিচাৰিছোঁ, তেওঁলোকে নলয়। কিন্তু আমি এটা কথা অসমৰ ৰাইজক এই মঞ্চৰ পৰাই জনাব বিচাৰিছোঁ আৰু ইয়াত উপস্থিত থকা প্ৰতিজন সতীৰ্থ শিক্ষাগুৰুৱে এই বাৰ্তা লৈ যাব, যিসকল ইয়ালৈ আহিছে বা যিসকল ইয়ালৈ অহা নাই, যে নিয়মীয়াকৰণৰ বিৰুদ্ধে আমি নহয়, আমি নিয়মীয়াকৰণৰ বিৰোধিতা কৰা নাই। আমি তেওঁলোকৰ সেই সিদ্ধান্তক আদৰণি জনাইছোঁ। আমি বিৰোধিতা কৰিছোঁ সেই নীতি, যি নীতিত আমাৰ চৰম অন্যায় কৰিবলৈ গৈ আছে, যিটো অপশ্যন দিয়া, যিটো পদ্ধতি এটা কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি নামানো, কোনোদিন নামানো, কেতিয়াও মানিব পৰা ব্যৱস্থা নহয় এইটো। এখন গণতান্ত্ৰিক দেশত এনেকুৱা ধৰণৰ অন্যায় বৈষম্য আমি কেতিয়াও স্বীকাৰ নকৰোঁ। যদি ভাৰতবৰ্ষত একেই সংবিধান, একেই নিয়ম, একেই নীতি নিয়ম, একেই আইন, একেই চৰকাৰ, একেই আদালত, একেই গণতান্ত্ৰিক পৰম্পৰা, তেনেস্থলত তেতিয়াহ'লে মণিপুৰে যদি পাৰে তেতিয়া অসমে কিয় নোৱাৰে? মণিপুৰে যদি পাৰে অসমীয়া কিয় নোৱাৰে? ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যই যদি পাৰে অসমীয়া কিয় নোৱাৰে? অসমীয়াও পাৰিব লাগিব আৰু অসমে পঢ়াৰ ব্যৱস্থাটো কিন্তু আমিয়ে কৰিব লাগিব। সেই সাহস সকলোৰে আছেনে? সকলোৰে আছে। সেই সাহস আৰু ঐক্যবদ্ধতা আমি আমাৰ সংগ্ৰাম শেষ নোহোৱালৈকে আমি অটুট ৰাখিব পাৰিব লাগিব। আমাৰ সেইটো বিশ্বাস আপোনালোকৰ প্ৰতি আছে আৰু আপোনালোকৰ বিশ্বাস, মৰম আৰু আস্থাক আৰোগত কৰি আপোনালোকে দিয়া দায়িত্ব অনুসৰি বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনে তেওঁলোকৰ সৰ্বোচ্চ স্তৰত তেওঁলোকৰ কামবোৰ আগুৱাই লৈ গৈছে। আমাৰ কাৰণে কিন্তু একমাত্ৰ সাহস, আশা, প্ৰেৰণা কিন্তু আপোনালোক, আৰু সেই প্ৰমাণ আমি ইতিমধ্যে আজি পালোঁ। মই আকৌ কৈছোঁ, শিক্ষক ঐক্য জিন্দাবাদ।
মানসিকভাৱে টৰ্চাৰ নকৰিব। আপোনালোকে বিভিন্ন সমালোচনাৰে বহুত কৰিলে জীৱনৰ অমূল্য 10 বছৰ আমি সকলোৱে দিলোঁ শিক্ষা ক্ষেত্ৰত। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় বন্দ্যোপাধ্যায়ক কৈ দিলে আপোনালোকক ছ'চাইটিৰ আণ্ডাৰত নিযুক্তি দিয়া হৈছে। কোনখন আইন আৰু সংবিধানত ছ'চাইটিত স্কেল পে দিয়াৰ পদ্ধতি আছে আপোনালোকে কওক, আমাক স্পষ্ট কৰক। যদি তেওঁলোকে সেইটো প্ৰমাণ কৰিব বিচাৰে তেতিয়াহ'লে টেটৰ শিক্ষকক স্কেল পে দিয়া পদ্ধতিটোৱে হ'ল সম্পূৰ্ণ অবৈধ। তাৰ বাবে আমি নাই নেকি? আমাক নিযুক্তি দিয়া চৰকাৰ বিভাগ এই আমাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী সকলো দায়বদ্ধ। তেতিয়াহ'লে তেওঁলোকে যদি কয় যে আপোনালোকৰ নিযুক্তি অবৈধ, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক, 13 চনৰ পৰা স্কেল পে দিয়া সকলো শিক্ষকক কওক আপোনালোকৰ সকলো দৰমহা মই অবৈধ প্ৰক্ৰিয়া দিছিলোঁ ঘূৰাই দিয়ক। আমি ঘূৰাই দিম। যদি আহক আছে কওক যে 13 চনৰ পৰা স্কেল পে দিলোঁ, আপোনালোকক অবৈধ প্ৰক্ৰিয়াৰে দিলোঁ, অনিয়মৰ মাজেৰে দিলোঁ, মোৰ প্ৰধান্যতাত দিলোঁ, মোক ঘূৰাই দিয়ক। এতিয়া ক'ব পাৰিব নেকি? কাৰণ কোনোবাই ক'ব পাৰিব? কোনেও ক'ব নোৱাৰে সেই কথাটো। মাত্ৰ আমাক মানসিকভাৱে ভয় ভাবুকিৰে এটা চেষ্টা কৰা হৈছে যে এখেতলোকক এই পদ্ধতিৰে নিয়মীয়াকৰণ কৰিব পাৰি নেকি। আমি বাৰম্বাৰ কৈছোঁ নিয়মীয়াকৰণ আমি বিৰোধিতা কৰা নাই, আমি কেতিয়াও নকৰোঁ নিয়মীয়াকৰণক আমি আদৰণি জনাইছোঁ, কিন্তু যিটো পদ্ধতি সেই পদ্ধতি আমি গ্ৰহণযোগ্য নহয়, আমি কেতিয়াও মানি নলওঁ। ইয়াতকৈ শক্তিশালী যদি আমি আন্দোলন কৰিব লাগে আমি আন্দোলন কৰিম। যদি তেওঁলোকে কয় যে আপোনালোকৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত কোনো অৰিহণা নাই, যদি চৰকাৰখনৰ সাহস আছে তেতিয়াহ'লে গোটেই 25,000 মানুহক একেদিনে চাকৰি পৰা বহিষ্কাৰ কৰি দিয়ক। যদি আমাৰ ইমান কিয় অসম আছে মূল্য নাই তেতিয়াহ'লে আমাক বহিষ্কাৰ কৰি দিয়ক, চাকৰি পৰা কাটি দিয়ক। আমি ছাত্ৰ ছাত্ৰীক নৈতিকতাৰ পাঠ শিকাওঁ, আমি ছাত্ৰ ছাত্ৰীক মূৰ দাঙি থিয় হ'বলৈ শিকাওঁ। তেনে অৱস্থাত আমাৰ ক্ষেত্ৰত যদি অন্যায় হ'ব শিক্ষক হিচাপে আমি সেইসকল ছাত্ৰ ছাত্ৰীৰ সন্মুখত আমি কেনেকৈ মূৰ দাঙি থাকিম যেতিয়া আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। প্ৰতিবাদৰ ভাষা বেলেগ হ'ব পাৰে, কিন্তু আমি তেওঁলোকক শুনিবলৈ বাধ্য কৰিব লাগিব। আৰু আপোনালোকৰ আজি উপস্থিতি আমাক এটা সাহস দিছে, প্ৰেৰণা দিছে। আমি বিশ্বাস কৰিছোঁ যে আমি আমাৰ যুদ্ধত জয়ী হ'ম, আমি মূৰটো দিবলৈ সক্ষম হ'ম। শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় আজি 1 বছৰ আগতে হৈ যোৱা ভাৰতবৰ্ষৰ এক বিশাল আন্দোলন, কৃষক আন্দোলনৰ কথা দেখিছিল। কিদৰে 1 বছৰ ৰাজপথত থাকি পেলাই 3খন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকে ঠাণ্ডা গৰম চব পাহৰি পেলাই, মই নিজে গৈছিলোঁ দিল্লীত ঠাণ্ডা, ডিচেম্বৰ মাহত ঠাণ্ডা হয় 2 ডিগ্ৰী 3 ডিগ্ৰী চেলচিয়াছ, 2 ডিগ্ৰী 3 ডিগ্ৰী চেলচিয়াছ, তাত থাকি পেলাই তেওঁলোকে আন্দোলন কৰি পেলাই তাত তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে আদায় কৰিবলৈ সক্ষম হৈছিল। আৰু সেই আন্দোলনত 500ৰো অধিক কৃষকে নিজৰ প্ৰাণ ত্যাগ কৰিছিল আৰু তাৰ বিনিময়ত ভাৰতবৰ্ষৰ সমগ্ৰ কৃষক সমাজে তেওঁলোকৰ প্ৰাপ্য আদায় কৰিছিল। মই কি কাৰণে কৈছোঁ এই কথাটো, আপোনালোকে যি আজি দাবীত আন্দোলন কৰিছে, মোক এটা কথা কওকচোন, পৃথিৱীৰ কোনোবা প্ৰান্তত এনেকুৱা কথা হয় নেকি যে কোনোবা মানুহৰ দৰমহা কমি যায়? কোনোবা মানুহৰ দৰমহা কমি যায় নেকি? আপোনালোকে আজি 10-15 বছৰৰ পৰা চাকৰি কৰি আছে, চৰকাৰে আহি পেলাই আপোনালোকক প্ৰস্তাৱ দিছে যে আপোনালোকৰ চাকৰি 2024 চনৰ 1 এপ্ৰিলৰ পৰা নিয়মীয়াকৰণ হ'ব আৰু আপোনালোকৰ দৰমহা কমি যাব 10-12 হাজাৰ টকা হয়। সম্ভৱ নেকি? চৰকাৰে কিবা এটা ক'লে আমি মানি ল'ম নেকি? যি সময়ত মই এই কাৰণে কৃষক আন্দোলনৰ কথা কৈছোঁ, আপোনালোকে আন্দোলন শক্তিশালী কৰিব লাগিব। আন্দোলন শক্তিশালী কৰাৰ কাৰণে আপোনালোকে মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগিব। আমাৰ স্বাধীনতা আন্দোলনৰ দেখিছে আপোনালোকে কিমান মানুহে নিজৰ জীৱন দি পেলাই, মই জীৱন দিয়াৰ কথা কোৱা নাই, কিন্তু আপোনালোকৰ মানসিক ধৈৰ্যৰ কথা কৈছোঁ। মই স্বাধীনতা আজৰি আনিছিল। অসমৰ মানুহে সকলো প্ৰাপ্যৰ বিনিময়ত আজি কিন্তু আন্দোলন কৰিব লগা হৈছে। আজি মই দেখিছোঁ অক্টোবৰ মাহৰ দৰমহা আপোনালোকক 11 তাৰিখে দিছিলে, হয় নাই? নৱেম্বৰ মাহৰ দৰমহা আপোনালোকক ডিচেম্বৰৰ 18 তাৰিখে দিছিলে, হয় নাই? এইটো আপোনালোকৰ লগত তেওঁলোকে খেল খেলিবলৈ আৰম্ভ কৰিছে। কি খেল খেলিবলৈ আৰম্ভ কৰিছে যে এওঁলোকক দৰমহাটো অলপ দেৰিকৈ দিয়া যাওক। চবৰে ঘৰত EMI থাকে, আজিকালি চবৰে আমাৰ চাকৰি কৰা মানুহ সকলোৰে ঘৰত কিবা কিবি বস্তু EMIত কিনে, বেংকৰ লোন থাকে, গতিকে এই হাৰাশাস্তিটো দিবলৈ আৰম্ভ কৰিছে। কিন্তু আপোনালোকে যদি ইয়াক প্ৰতিহত কৰিব পাৰে, কিছুদিন কষ্ট হ'ব,
কিছু মানুহৰ কষ্ট হ'ব, আপোনালোকৰ পৰিয়ালৰ কিছুদিন কষ্ট হ'ব, কিন্তু আপোনালোকে আপোনালোকৰ দাবীৰ পৰা পিছ হুহুকি নাযাব। যদি আপোনালোকে আপোনালোকৰ দাবীৰ পৰা পিছ হুহুকি যায়, তেনেহ'লে এই ৰ'দত আহি পেলাই, ইমান দূৰৰ পৰা আহি পেলাই এনেদৰে কৰা কষ্টৰ কোনো মূল্য আপোনালোকৰ নাথাকিব। আজি আমাৰ অসমত কি হৈছে যে চৰকাৰৰ বিৰুদ্ধে দিনত কথা কোৱা বহুত মানুহ ওলায়, কিন্তু ৰাতি চৰকাৰৰ লগত লগ লাগি যায়। হয় নাই কথাটো? কিন্তু প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে যি আন্দোলন আৰম্ভ কৰিছে, আজি মানুহে একেলগে সমবেত হ'বলৈ সাহস নকৰে, বিভিন্ন ভয় ভাবুকি। মই শুনিছোঁ আপোনালোকৰ কালি অহাৰ কাৰণে ইয়াতে বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকবিলাকে আপোনালোকক প্ৰেছাৰ দিছে যে যাব নালাগে আন্দোলনত। গতিকে এই প্ৰেছাৰক আপোনালোকে নেওচি যে ইয়াত আহি উপস্থিত হৈছে, এই আন্দোলন যে শক্তিশালী হ'ব, কিন্তু এইটো এটা প্ৰাথমিক লক্ষণ। স্পষ্ট কথা, চাকৰিত যোগদান দিয়াৰ দিনাখনৰ পৰা চাকৰি নিয়মীয়াকৰণ হ'ব লাগিব। একেবাৰে স্পষ্ট কথা। আপোনালোকে সমাজ নিৰ্মাণ কৰে, আপোনালোকে সমাজৰ বুনিয়াদী ভেটি গঠন কৰে, তাৰপিছত আপোনালোকক কষ্ট দিব আৰু আমি এনে মুখ মেলি চাই থাকিম, এক কোনোপধ্য হ'ব নোৱাৰে। আমি আপোনালোকৰ লগত আছোঁ আৰু সদায় থাকিম। এই আপোনালোকৰ বিষয়টো লৈ পেলাই আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ, বিষয়টো কিমান পাৰি বহলাব চেষ্টা কৰিছোঁ, কিন্তু আন্দোলন শক্তিশালী হ'ব লাগিব আৰু আপোনালোকে মানসিকভাৱে দুৰ্বল হ'লে নহ'ব। মই কৈছোঁ আপোনালোকৰ লগত বিভিন্ন খেল খেলিব, আপোনালোকক হয়তো এক মাহৰ দৰমহাও নিদিব। নেক্সট বিহু আহি আছে, মাঘ বিহু, তাৰ আগতে আপোনালোকক হয়তো চৰকাৰে দৰমহা নিদিব, কাৰণ আপোনালোকক কষ্ট দিব। তেতিয়া আপোনালোকে বাধ্য হ'ব নিয়মীয়াকৰণ, যে পইচাটো কম তথাপিও আমি পাই থাকিম, কিন্তু আপোনালোকে এইটো ভুলতো নকৰিব। চৰকাৰৰ আপোনালোকৰ যি কূটনীতি তাত আপোনালোকে কিন্তু ভৰি নিদিব। মোৰ এইটোৱে আপোনালোকৰ প্ৰতি অনুৰোধ। য'ত ত'ত জিতি পেলাই নিৰ্মাণ কাৰ্য চলাই আছে, কিন্তু যিসকলে শিক্ষাৰ বুনিয়াদ তৈয়াৰ কৰি আছে, যিসকলে প্ৰকৃত মানৱ সম্পদ গঢ় দি আছে, তেওঁলোকৰ কিন্তু দৰমহা চৰকাৰে কমায়। এয়া কি নীতি চৰকাৰৰ? এফালে তুমি 300 কোটি টকা খৰচ কৰি পেলাই বিহু পাতিবা, এফালে তুমি য'ত ত'ত তুমি কোনো ধৰণৰ কথা নোহোৱাকৈ, কোনো ধৰণৰ জনশুনানি নোহোৱাকৈ উৰণাই সেতু নিৰ্মাণ কৰিবা, তাৰপিছত আহি পেলাই ক'বা যে তোমালোকৰ কালিৰ পৰা দৰমহা 10,000 টকা কম। গতিকে এই কথা মানি লোৱা নহ'ব। বিভিন্ন অজুহাতত শিক্ষকক স্কুটি দিয়াৰ ঘোষণা কৰিব পৰা যায়, কিন্তু ছাত্ৰৰ বৃত্তি পৰীক্ষা বছৰ বছৰ ধৰি পাতিব পৰা নাযায়। এনে এক প্ৰত্যাহ্বানমূলক ব্যৱস্থা এটা চলি থকা এখন ৰাজ্যৰ আমি বাসিন্দা, আৰু আমি শিক্ষক হিচাপে এই ব্যৱস্থাবোৰৰ যদি ন্যায়সংগত আৰু সময় উপযোগী প্ৰতিবাদ নকৰোঁ, তেতিয়াহ'লে শিক্ষক হিচাপে জাতিৰ মেৰুদণ্ড বুলি কোৱা কথাষাৰৰ আমি ক'ৰবাত যেন উপহাস কৰা হ'ব।